নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু ৰাইচ ৱাটাৰ ব্যৱহাৰ কৰেনে? ৰাইচ ৱাটাৰ ব্যৱহাৰ কৰিলে স্কিনখন পুৰা শাইনিং কৰি থাকে, গ্লাসি হয়। ৰাইচ ৱাটাৰ চুলিটো ব্যৱহাৰ কৰিব পাৰে আৰু ফেচতো ব্যৱহাৰ কৰিব পাৰে, দুইটাৰ কাৰণে উপযোগী। প্ৰথমতে মই অলপমান চাউল লৈছোঁ। চাউলখিনি 3বাৰমান ধুই অলপমান পানীত চাউলখিনি তিয়াই থৈছোঁ। গোটেই ৰাতি তিয়াই থ'ব। চাউলখিনি কোমল হোৱাৰ পিছত তাৰ ভিতৰৰ পৰা যোনখিনি ৰস ওলাব সেইখিনি এটা চিচাৰৰ টেমাত বা বটলত চাকনিৰে চেকি ভৰাই দিব। এই ৰাইচ ৱাটাৰখিনি আপুনি 2 সপ্তাহলৈ ইউজ কৰি থাকিব পাৰিব, অকণো বেয়া হৈ নাযায়। আপোনালোকে ৰেগুলাৰ ইউজ কৰি চাব পাৰে। ৰাইচ ৱাটাৰে চুলি ধুবও পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম। বাই।